নমস্কাৰ প্ৰিয় দৰ্শক ডিডি অসমৰ এক বিশেষ আলোচনাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো মই নৱজিত ডেকা সহ্য আৰু সাহসৰ প্ৰতীক বীৰ চিলাৰায় মহাবীৰ চিলাৰায় আজি চিলাৰায়ৰ জন্ম দিৱস আজিৰ দিনটোতে বীৰ চিলাৰায়ে জন্মগ্ৰহণ কৰিছিল আৰু এই দিৱস অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে ডিডি অসমৰ তৰফৰ পৰা এই মহান বীৰ যোদ্ধাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজিৰ এই বিশেষ আলোচনাৰ অনুষ্ঠান আৰু এই আলোচনাৰ অনুষ্ঠানলৈ সমল ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাই আনিছো দুগৰাকী বিশেষ ব্যক্তিক আৰু এই দুগৰাকী বিশেষ ব্যক্তিক এতিয়া আমি আপোনালোকৰ সৈতে পৰিচয় কৰাই দিবলৈ লৈছো প্ৰথমে মই চিনাকি কৰাই দিবলৈ লৈছো সুদূৰ পশ্চিমবংগৰ পৰা অহা পশ্চিমবংগ ৰায়গঞ্জ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ দীপক কুমাৰ ৰায় আৰু আনগৰাকী আমাৰ আজিৰ এই আলোচনাৰ সমল ব্যক্তি হৈছে ডক্টৰ অৰূপজ্যোতি দাস ডক্টৰ অৰূপজ্যোতি দাস হ'ল গুৱাহাটী IITৰ স্বতন্ত্ৰ গৱেষক অতিথি অধ্যাপক ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ চিষ্টেম আমি দুয়োগৰাকী আজিৰ সমল ব্যক্তিক ষ্টুডিঅ'লৈ আদৰণি জনাইছো আৰু এই আমাৰ যে আলোচনা আমি এই আলোচনা অব্যাহত ৰাখিম তাৰ আগতে ডিডি অসমে প্ৰস্তুত কৰা বীৰ চিলাৰায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই প্ৰস্তুত কৰা এটি সৰু ভিডিঅ' ক্লিপ চাই লোৱা হওক ভাৰতীয় ইতিহাসৰ সমগ্ৰ কালছোৱাত বহুতো কিংবদন্তি যোদ্ধাৰ কাহিনী অমৰ হৈ আহিছে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ দিশত যিসকল পুৰোধা ব্যক্তিয়ে অনন্য বৰঙণি যোগাই গৈছে সেইসকলৰ ভিতৰত বিশ্ব মহাবীৰ চিলাৰায় অন্যতম কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক পিতৃ বিশ্বসিংহৰ ঔৰসত আৰু মাতৃ পদ্মাৱতীৰ গৰ্ভত 1510 খ্ৰীষ্টাব্দত বীৰ চিলাৰায়ৰ জন্ম হৈছিল তেওঁৰ প্ৰকৃত নাম শুক্লধ্বজ স্বদেশ প্ৰেম অদম্য সাহস আৰু বীৰ গাথাৰে অসমৰ জাতীয় জীৱনত সোণালী সৌধ নিৰ্মাণ কৰি যোৱা বীৰ চিলাৰায়ে বাল্যকালত ভাতৃ নৰনাৰায়ণৰ সৈতে ব্ৰহ্মানন্দ নামৰ এগৰাকী সাধক পণ্ডিতৰ ওচৰত সংস্কৃত ব্যাকৰণ সাহিত্য জ্যোতিষ আদি বিষয়ত জ্ঞান আহৰণ কৰাৰ উপৰিও যুদ্ধবিদ্যা আৰু হিন্দু ধৰ্মগ্ৰন্থ আদিত পৰিপক্ক হৈ উঠিছিল কোচ ৰাজবংশৰ মহান সেনাপতি বীৰ চিলাৰায় এজন সাহসী বাহুবলী আৰু সুনিপুণ যোদ্ধা আছিল তেওঁ ইমানে সুদক্ষ যোদ্ধা আছিল যে চিলাৰ দৰে তৰিত গতিত ইখনৰ পিছত সিখন ৰাজ্য জয় কৰি গৈছিল সেয়েহে তেওঁক কোৱা হয় বীৰ চিলাৰায় দুৰ্জেয় পৰাক্ৰমৰ সমান্তৰালকৈ অসাধাৰণ পাণ্ডিত্য জ্ঞানৰ গভীৰ সাধনা কলাৰ প্ৰতি গভীৰ অনুৰাগ তথা অতুলনীয় সাহস আৰু সামৰ্থৰে চিলাৰায়ে জাতীয় জীৱনত এক নতুন পৰিধিৰে ব্যক্ত কৰিছিল জীৱাত্মা আৰু পৰমাত্মা জীৱাত্মাই ক্ষণস্থায়ী পাৰ্থিৱ সুখত মত্ত হৈ মানুহক মতিভ্ৰম কৰে মহান কোচ সাম্ৰাজ্যৰ সোণালী অধ্যায় এই বীৰগৰাকীৰ কৰ্ম নিপুণতা আৰু দক্ষতাৰে সোণহেৰীয়া জ্যোতিৰে আজিও জ্যোতিষ্মান হৈ আছে এইগৰাকী মহাবীৰে নিজ মাতৃভূমিৰ বাবে দেখুওৱা অপৰিসীম সাহস আৰু জাতি গঠনৰ বাবে আগবঢ়োৱা অৱদান ইতিহাসত সদায় অম্লান হৈ ৰব 1571 খ্ৰীষ্টাব্দত বসন্ত ৰোগত আক্ৰান্ত হৈ গংগা নদীৰ পাৰত এই বীৰগৰাকীয়ে মৃত্যুবৰণ কৰিছিল এই মহান বিশ্ববীৰগৰাকীক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়
বীৰ চিলাৰায়ৰ স্মৰণত 2005 বৰ্ষৰে পৰা অসম চৰকাৰে মাঘী পূৰ্ণিমাৰ দিনা তেওঁৰ জন্মদিনটো চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰে পৰা সমগ্ৰ অসমজুৰি আগতকৈও বহলভাৱে চিলাৰায় দিৱস উদযাপন কৰি আহিছে। চৰকাৰী বন্ধৰূপে ঘোষিত হোৱা চিলাৰায় দিৱসত প্ৰকৃততে কৰ্মময় জীৱনৰ ওপৰত সজাগতাৰ বাবে পদক্ষেপ ললেহে প্ৰকৃতাৰ্থত এই দিৱস পালন কৰাৰ অৰ্থ থাকিব। আৰু সমাজৰ উত্তৰ পুৰুষে অতীতৰ ভেটিতে ভৱিষ্যতৰ সপোন দেখিবলৈ উদ্বুদ্ধ হ'ব। সেয়েহে আহক আমি সকলোৱে মহাবীৰ চিলাৰায়ৰ আদৰ্শেৰে দেশমাতৃৰ সেৱাত নিজকে অধিক নিষ্ঠাৰে সমৰ্পিত কৰি অসমীয়া জাতিক বিশ্বৰ বৰসভাত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰোঁ। প্ৰিয় দৰ্শক, এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ আলোচনা। ছাৰ, মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। চিলাৰায়, মহাবীৰ চিলাৰায়, যাৰ বীৰগাথা, যাৰ অমৰ বীৰগাথা আমি প্ৰতিজন অসমীয়াই, প্ৰতিজন ভাৰতীয়ই জানো। আৰু এই বীৰগৰাকীৰ জন্ম হৈছিল বৰ্তমানৰ কোকৰাঝাৰত। তেখেতৰ শৈশৱ, এই বীৰগৰাকীৰ শৈশৱ, তেখেতৰ কৈশোৰ, তেখেতৰ শিক্ষা, এই সম্পৰ্কে আমি বহু কথা জানো যদিও আজি আমাৰ মাজত যিহেতু দুগৰাকী বিশেষ সমল ব্যক্তি আছে, আমি কিছু নজনা কথা জানিবলৈ চেষ্টা কৰিম। ছাৰ, আপোনাৰ পৰা প্ৰথমে জানিবলৈ চেষ্টা কৰিম যে চিলাৰায়ৰ জন্ম মানে ক'ত হৈছিলে আৰু তেখেতৰ শিক্ষা, এই সম্পৰ্কে আপুনি অকণমান কওক। আচলতে চিলাৰায়ৰ জন্ম হৈছিল বৰ্তমান পশ্চিম অসমৰ যিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, তাৰ উত্তৰত বিষ্মুৰি বুলি এটা জেগা আছে। হয়, তাৰো ওচৰত সৰলভাঙা নদীৰ পাৰত বিচেনকিল্লা বুলি এটা জেগা আছে, তাতেই ৰাজধানী আছিল। তাতেই জন্ম হৈছিল চিলাৰায় আৰু নৰনাৰায়ণৰ। তাৰপিছত কোচ ডাইনেষ্টিৰ দ্বিতীয় ৰাজধানী হিংগুলাবাছ। হিংগুলাবাছ এতিয়া পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ মহাকালগুৰিৰ যিটো ৰাজাৰ বছ বুলি ঠাই চিহ্নিত হৈ আছে, সেইটো ৰাজাৰ বাসস্থান বুলি চিহ্নিত হৈ আছে। এই চিলাৰায় আচলতে অকল বীৰ নহয়, চিলাৰায় অকল মহাবীৰ নহয়, চিলাৰায় আচলতে বিশ্ব মহাবীৰ। এই যে বিশ্ব মহাবীৰ, দক্ষিণ পূৰ্ব এছিয়াৰ এটা বিশ্ব মহাবীৰ। এই বিশ্ব মহাবীৰ তেতিয়া এই 1510 চনত জন্মিছিল, মাঘী পূৰ্ণিমা তিথিত। তাৰপিছত তাতেই শিক্ষা, শৈশৱ সৰলভাঙা নদীৰ পাৰত, তেতিয়া তাৰ বিচেনকিল্লা জাগা বুলি যিটো ঠাই আছে পশ্চিম অসমত। তাৰপিছত লাহে লাহে তাৰ ছেটেলমেণ্ট, ভুটীয়াৰ আক্ৰমণ হৈছিল। তাৰপিছত লাহে লাহে ছেকেণ্ড ছেটেলমেণ্ট ৰাজধানী হিংগুলাবাছ, কামাখ্যাগুৰি, মহাকালগুৰিত। তাৰ পৰাই যেতিয়া চিকনাঝাৰত আছিল, মোটামুটি ঐতিহাসিকবিলাকে যিবিলাক এটা আইডেণ্টিফাই কৰিছে যে 19 বছৰ বয়সত তেওঁ গৈছিল শিক্ষা লাভৰ বাবে কাশীত। এই কাশীত সংস্কৃত শিক্ষা লাভৰ বাবে মহাৰাজা বিশ্বসিংহ, নৰনাৰায়ণ নাম আছিল মল্লদেৱ, আৰু চিলাৰায়ৰ নাম আছিল শুক্লধ্বজ। এই দুয়োজনে কাশীত সংস্কৃত পঢ়িবলৈ গৈছিল। এই সংস্কৃত পঢ়াৰ পিছতে যেতিয়া ঘূৰি আহিছে, তেতিয়া আমাৰ নৰনাৰায়ণ লিখিছিল মল্লদেৱী অভিধান, আৰু চিলাৰায় লিখিছিল সাৰৱতী টীকাভাষ্য। এই সাৰৱতী টীকাভাষ্য এতিয়ালৈকে আমাৰ বেংগলৰ এছিয়াটিক ছ'চাইটিত আছে, সংৰক্ষিত আছে। এই টীকাভাষ্য অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ যিটো ক্ৰিটিচিজম, সাহিত্য সমালোচনাৰ প্ৰাচীন পৰম্পৰা, ৰসতত্ত্ব, বিভিন্ন অলংকাৰ শাস্ত্ৰ, তাৰ একটা পৰম্পৰা কিন্তু আছে। তাতে আমি সেইটো চিহ্নিত কৰিব পাৰোঁ, আইডেণ্টিফাই কৰিব পাৰোঁ যে চিলাৰায় অকল সেনানায়ক নাছিল, চিলাৰায় এজন তেজস্বী পুৰুষ আছিল, এজন পণ্ডিত আছিল, এজন সংযুক্ত সৈন্য বাহিনীৰ অধিনায়ক আছিল,
এটা চিলাৰায়ৰ এনেকুৱা বিচিত্ৰ গুণাৱলীৰ সমন্বয়ত তাৰ যে ব্যাপ্তি নেপাল বিহাৰ অসম বাংলাদেশ আৰু আমাৰ ছেভেন চিষ্টাৰৰ বাহিৰতো মায়ানমাৰ বিভিন্ন প্ৰান্তত তাৰ কীৰ্তিচিহ্ন কিন্তু এতিয়ালৈকে আছে বিভিন্ন কিংবদন্তি আছে গতিকে সেই কিংবদন্তিৰ জৰিয়তে এটা ডাঙৰ চিলাৰায় বিশ্ব মহাবীৰ চিলাৰায়ক আমি অনুসন্ধান কৰিব পাৰোঁ ছাৰ শৈশৱৰ কথা ক'বলৈ যাওঁতে এটা কথা আমি বুৰঞ্জীত পাওঁ বা আমি শুনিবলৈ পাওঁ যে চিলাৰায়ৰ নাম আছিলে শুক্লধ্বজ আপুনি কোৱাৰ দৰে শুক্লধ্বজ আছিল আৰু মাঘী পূৰ্ণিমাত জন্ম লাভ কৰাৰ কাৰণে আৰু তেখেতৰ গাৰ বৰণৰ কাৰণে তেখেতৰ নাম শুক্লধ্বজ ৰখা হৈছিল বুলি কোৱা হয় হয় সেইটোৱেই আমি মিড আকাৰে পাই আছোঁ আমি দৰং ৰাজবংশাৱলীক অথেণ্টিক বুলি ভাবোঁ হয় হয় আজি তাৰপিছত আমাৰ কোচবিহাৰৰ ইতিহাস লিখিছিল আমানতুল্লাহ খান চৌধুৰী আৰু বহুত গন্ধৰ্ব নাৰায়ণৰ বংশাৱলী এইবিলাক তাতে কিন্তু উল্লেখ আছে শুক্লধ্বজৰ যে গাৰ যিটো বৰ্ণ সেইটো শুক্ল আছিল হয় বগা গতিকে বগা আছিল সেইটো এটা মিথিকেল হিষ্ট্ৰী এটা পৰম্পৰা আহি আছে যে শুক্লধ্বজৰ সেই যে তাৰ যে এপিয়াৰেঞ্চ এই এপিয়াৰেঞ্চৰ ভিত্তিত তাৰ নাম ৰখা হৈছিল শুক্লধ্বজ আৰু তাৰপিছত চিলাৰায় এই চিলাৰায় এইটো সংগ্ৰাম কৰাতে এতিয়া ভৰলী নদী চিলাৰ নিচিনাকৈ পাৰ হৈছিল সেইটো তাৰ একটা সংগ্ৰাম সহ্য বীৰ্যৰ এটা প্ৰতীক হিচাপে চিলাৰায় নামটো আইডেণ্টিফাই কৰিছে গতিকে চিলাৰায় মানে অকল শুক্লধ্বজ চিলাৰায় আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ পৰম ৰসিক গুৰু কৈছিল শ্ৰীমন্ত শংকৰদেৱ পৰম ৰসিক গুৰু সংগ্ৰাম সিংহ আজি অম্বিকাচৰণ চৌধুৰী সংগ্ৰাম সিংহ চিলাৰায় বুলি এটা কিতাপ লিখিছিল গতিকে চিলাৰায়ৰ বিভিন্ন বিশেষণত বিশেষিত কৰিলে এটা পূৰ্ণাংগ চিলাৰায় আমি অন্বেষণ কৰিব পাৰিম হয় হয় বিভিন্ন বিশেষণৰে বিভূষিত আচলতে বীৰ চিলাৰায় আমি এবাৰ ডক্টৰ অৰূপজ্যোতি দাসৰ কাষলৈ আহিম বিশ্বসিংহই প্ৰথম কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হয় আৰু সেই কোচ ৰাজ্যৰ উত্তৰসূৰী হিচাপে পিছত নৰনাৰায়ণে ৰাজপাটত অধিষ্ঠিত হৈছিল 1534 চনত আৰু তাৰ পিছতে কোচ ৰাজ্যৰ যি বিস্তৃতি যিটো প্ৰসাৰ সেই প্ৰসাৰ সাংঘাতিক ধৰণে বাঢ়িবলৈ ধৰিছিলে এই সম্পৰ্কে কওকচোন হয় প্ৰথমতে মই এটা কথা এটা স্পষ্ট কৰি দিওঁ আচলতে বিশ্বসিংহই যদিও 1510 বা 15 যিটো কোচ ডাইনেষ্টিটো প্ৰতিষ্ঠা ডাইনেষ্টি আচলতে শিৱবংশী বুলি কয় কোচসকলৰ পৰম্পৰাটো আছে তাতকৈ বহুত বেছি পুৰণি হয় গতিকে আমি যেনেকৈ ভাবোঁ যে ঘপককৈ যে কোচখন ইমান বিস্তৃতি লাভ কৰিলে তাৰ গোটেই পটভূমিটো আচলতে প্ৰায় কেইবা শতিকা ধৰিও প্ৰচলিত হৈ আছে চতুৰ্থ পঞ্চম শতিকাতে আপোনাৰ শংকৰদেৱ কোচৰ ৰেফাৰেঞ্চ পোৱা যায় তেখেতৰ প্ৰসংগ আহি পৰিছে তেখেতে এই পাদদেশত কোচ দেশ বুলি কৈছে তেওঁ ৰেফাৰেঞ্চ আছে ভালকৈ তেওঁ এই অঞ্চলত তেওঁ কোচ দেশৰ ৰজা আছিল বুলি কৈছে আৰু তেখেতে বংগ আৰু বিহাৰ এই দুয়োখনতে তেখেত দখল কৰিছিল সেই সময়ত তেখেতৰ প্ৰায় 4 লাখ সৈন্য আৰু শংকৰদেৱ কোচেই লক্ষ্ণৌপতি বুলি যিখন আপোনাৰ বংগৰ ৰাজধানী পিছত প্ৰায় 1000 বছৰ ধৰি ৰাজধানী আছিল সেইখনৰ প্ৰতিষ্ঠাতা আছিল শংকৰদেৱ কোচ আনকি সেই সময়ত এনেকুৱা আছিল যে ইৰাণৰ ৰজাৰ হৈ শংকৰদেৱ কোচে গোটেই হিন্দুস্তানৰ টেক্স কালেকশ্যন কৰিছিল ৰেভিনিউটো গতিকে আমি যে ভাবোঁ যে হঠাৎ বিস্তৃতি হৈছে আচলতে এই পটভূমিটো আচলতে বহু ইতিহাসবিদে লক্ষ্য কৰিছে কিন্তু আমাৰ অসমত আমি ভাবোঁ যে ঘপককৈ কোচ ৰাজ্য স্থাপন হৈছিল সেইটো নহয় আচলতে এই পটভূমি তাত আছেই মানুহখিনি আগৰ পৰাই আছে বিভিন্ন কাৰণত কেতিয়াবা শক্তি গৈছে কেতিয়াবা ক্ষমতাত নাই কিন্তু প্ৰায় 1250 চনৰ পৰা সন্ধ্যাৰায়ৰ সময়ৰ পৰা যিটো কামতা যিটো আমাৰ পৰম্পৰা ট্ৰেডিশ্যনেল যিখন কামতা সেইখন নিপক কপিয়াকৈ আপোনাৰ উত্তৰবংগ আৰু নামনি অসম লৈ পেলাই সেইখন আপোনাৰ পৰম্পৰাগত এখন আছে বহিৰাগত আক্ৰমণ হৈছে যদি কেতিয়াবা ক্ষমতাৰ পৰা হেৰি হৈছে তৎসত্ত্বেও সেই পৰম্পৰাগত কামতা ৰাজ্যখন আছে বিশ্বসিংহই আচলতে আপোনাৰ 16 শতিকাৰ আৰম্ভণিত বিশ্বসিংহই কিন্তু নিজকে কেতিয়াও কোচ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি কোৱা নাই কোচ কিংডম গোটেই বস্তুটো মোটামুটি গেটৰ নিচিনা ঔপনিৱেশিক সময়ৰ যিবিলাক হিষ্টৰিয়ান তেওঁলোকে কৰা হয় বিশ্বসিংহই নিজকে কিন্তু কামতেশ্বৰ বুলি কৈছে অৰ্থাৎ ট্ৰেডিশ্যনেল যিটো পৰম্পৰাগত কামতা ৰাজ্য সেই কামতা ৰাজ্যৰে বিশ্বসিংহই নিজকে ৰজা বুলি ঘোষণা কৰিছে গতিকে বংশটো আচলতে শিৱবংশী আৰু ৰাজ্যখনত পুনৰাই কোচটো তেওঁ প্ৰতিষ্ঠা কৰিলে আচলতে সেইফালৰ পৰা ক'ব গ'লে আৰু সেইকাৰণে এইটো এটা খুব পুৰণা আইডেণ্টিটি আৰু অসমতকৈ পুৰণা হয় যিটো মানে তেতিয়া আহোমসকলেতো আপোনাৰ তাতকৈ পিছত হেৰি কৰা গতিকে এই পৰম্পৰাটো প্ৰায় 1000 বছৰীয়া পৰম্পৰা তাৰে বিশ্বসিংহৰ ডাইনেষ্টিটো আচলতে শেষ ডাইনেষ্টি বুলি ক'ব পাৰে যিয়ে 500 বছৰ ধৰি থাকিল
একমাত্ৰ ডাইনেষ্টি এটা বংশই 500 বছৰ ধৰি অঞ্চল শাসন কৰিছে এইটো হৈছে কামতাৰ শেষ কোচ ডাইনেষ্টি মোৰ দৃষ্টিভংগীত মই যিখিনি পাইছোঁ আৰু সেইকাৰণে বিস্তৃতিটো যেতিয়া হৈছিলে কাৰণ চিলাৰাৰ সময়ত যি অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ যি ৱাৰ টেকনিক সেইটো ঘপককৈ তেওঁলোকে এদিনত শিকি আহিব নোৱাৰা তাত পৰম্পৰাগত যিটো তেওঁলোকৰ যদি আপুনি ইণ্ডিজিনিয়াছ নলেজ ছিষ্টেম বুলি আমি কওঁ তেওঁলোকৰ যিটো এটা পৰম্পৰাগত এটা নিজা জ্ঞান যিটো আছে তেওঁলোকৰ ৱাৰ টেকনিকৰ পৰা আদি কৰিও সেইবোৰ তাৰ আগত পৃথ্বীৰায়হঁতে উল্লেখ কৰিছে আগৰ পৰা সেই গেৰিলা ৱাৰফেয়াৰ আছে গতিকে চিলাৰাই সেই গোটেই আগৰ তেওঁলোকৰ জ্ঞানৰ সেই গোটেই অভিজ্ঞতাৰ আলম লৈ পেলাই তেওঁ যি বাহিৰৰ পৰা শিক্ষা দীক্ষা কৰিলে সেই গোটেই বস্তুখিনি সমাহিত কৰি তেওঁ আৰু এটা খুব ষ্ট্ৰং মানে এলায়েন্স পলিচি এটা লৈছিলে যে যিটো জোটবন্ধন বুলি কওঁ মিত্ৰতা শব্দটো মই ব্যৱহাৰ কৰোঁ তাৰ মতে সৰু সৰু যিমান ৰজা আছিল সকলোকে নিজৰ ফলীয়া কৰা আনকি বিশ্বসিংহই যি ভূঞাসকলক দমন কৰিছিল সেই ভূঞাসকলক চিলাৰায়ে যাতে কোচ ৰজাৰ বিৰুদ্ধে অস্ত্ৰ মানে তুলি নলয় তাৰ বাবে সেই ভূঞাক মূলতঃ কায়স্থ ভূঞাসকলক নি কৰাৰী পত্ৰ বুলি কয় মানে এখন মেমৰেণ্ডাম আণ্ডাৰষ্টেণ্ডিং বুলি ক'ব পাৰে সেই কৰাৰী পত্ৰ এখন তেওঁ মানে চাইন কৰাইছিলে সেইখন তেওঁলোকে চাইন কৰাইছিল যাতে কোচৰ বিৰুদ্ধে তেওঁলোকে কোনোদিন অস্ত্ৰ নকৰে সেনেকৈ তেওঁলোকক বিশ্বসিংহই যি ভূঞাসকলক দমন কৰিছিল বিবাহৰ জৰিয়তে বা পদবী দিয়ে সেই গোটেইখিনি তেওঁলোকে মোটামুটি কোচ ৰাজ্যত সমাহিত কৰি পেলাই এক বিশাল লক্ষ্য লৈ দূৰদৰ্শী সিদ্ধান্ত লৈ যে এইখিনি ঠাইক একত্ৰিত কৰি এখন মোটামুটি আজি যদি আমি নৰ্থ ইষ্ট বুলি কওঁ কিন্তু তেওঁৰ বিস্তৃত আপোনাৰ কোচি নদীৰ পৰা এইফালে কৰতোৱা নদীৰ পৰা আৰু ইয়ালৈকে আপোনাৰ যদি আমি ক'বলৈ যাওঁ মোটামুটি নাৰায়ণপুৰ বুলি ক'ব পাৰে লখিমপুৰলৈকে এই গোটেই বৃহত্তৰ অঞ্চলত তেখেতসকলে এটা সুকীয়া এটা ৰাষ্ট্ৰ ব্যৱস্থাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল আৰু এই ৰাষ্ট্ৰ ব্যৱস্থাৰ অন্যতম অংগ আছিল মুদ্ৰা অৰ্থনীতি যিটো নৰনাৰায়ণে আৰম্ভ কৰিছিল নাৰায়ণী মুদ্ৰাৰে সেই অৰ্থনীতি প্ৰায় 500 বছৰ ধৰি এই আপোনাৰ ইয়াত বৰ্তি থাকিল অকল সেইটো বুলিয়েই নহয় যি মানে আপোনাৰ ডিভিজন অফ লেবাৰ যেটো অকুপেশ্যনেল আপোনাৰ কাষ্ট যে এইটো জাতি এইটো কাম কৰিব এই ধৰণৰ গোটেই ডিভিজন আছিল যাৰ সেই ডিভিজনৰ ফলত তাঁতিৰ কাম কৰিছিল আপুনি বৰপেটাৰ হাতীদাঁতৰ শিল্পই হওক সৰ্থেবাৰী কাঁহৰ শিল্প হওক বা হাজোৰ আপোনাৰ পিতলৰ শিল্প এই সকলোবোৰ অৰ্থনীতি ত্বৰান্বিত কৰিছিল আপোনাৰ এটা ডিভিজন কৰি পেলাই যাৰ ফলত এটা নামনি অসমৰ ত্বৰান্বিত অৰ্থনীতি সমগ্ৰ অঞ্চলটোত এটা অৰ্থনৈতিক এটা প্ৰভাৱ পেলাইছিল আৰু আজিৰ তাৰিখতো সেইটোৱে আমাৰ আচলতে বুনিয়াদ বুলি ক'ব পাৰে অসমৰ অৰ্থনীতিৰ আৰু বীৰ চিলাৰাই যেতিয়া বাৰাণসীত গৈছিলে তেওঁ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে বিশ্বসিংহই তেওঁলোকক পঠাইছিলে নৰনাৰায়ণ আৰু চিলাৰাই আৰু চিলাৰাই তাতে সাহিত্য সংস্কৃত যুদ্ধ কৌশল এই গোটেইবোৰ এগৰাকী সন্যাসীৰ ওচৰত তেওঁৰ নাম ব্ৰহ্মানন্দ হয় তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিলে আৰু সেই সময়তে যেতিয়া শিক্ষা গ্ৰহণ কৰি থকা সময়তে বিশ্বসিংহৰ মৃত্যু হৈছিলে 1533 চনত 40 আচলতে মানে ডিভি হেৰি এটা আছে মতান্তৰ 1540 তাৰ পিছত যেতিয়া বিশ্বসিংহৰ মৃত্যু হোৱাৰ পিছত নৰসিংহ তেওঁৰ প্ৰথম পুত্ৰ নৰসিংহই কেদিনমান ৰাজপাটত বহিছিলে আৰু তাৰ পাছত এই কথাটো এগৰাকী ধাই জনাইছিলে যে মানে হেৰি তেতিয়া তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছিলে আৰু সেই শিক্ষা গ্ৰহণ কৰি থকা সময়ত নৰনাৰায়ণক জনোৱা হৈছিলে আৰু নৰনাৰায়ণ আৰু চিলাৰাই আহি উপস্থিত হৈছিলে এটা কথাটো হ'ল স্যাৰ যেতিয়া সেনাপতি নিযুক্ত হ'ল নৰনাৰায়ণৰ চিলাৰাই আৰু নৰনাৰায়ণৰ যেটো যুগলবন্দী বুলি কওঁ এইফালে চিলাৰাইৰ যেটো ৰণকৌশল এই ৰণকৌশল প্ৰতিখন যুদ্ধতে জয়ী হোৱা বা ইমান সুন্দৰকৈ ৰণকৌশল তৈয়াৰ কৰি চিলাৰাইৰ যেটো পাৰদৰ্শিতা এই পাৰদৰ্শিতাটো প্ৰদৰ্শন কৰিছিল হয় আসলে চিলাৰাইৰ যেটো ৰণকৌশল এতিয়ালৈকে ভাৰতবৰ্ষত এটা নজিৰবিহীন ঘটনা হয় কিয়নো সেনাবাহিনীৰ ক্ষেত্ৰত এতিয়া মিলিটাৰী সিস্টেম আজি 500 বছৰ আগতে যেনেদৰে মিলিটাৰী সিস্টেমৰ প্ৰৱৰ্তন কৰিছিল হেতু কিন্তু আজি শিক্ষণীয় আজি নৌসেনাৰ ক্ষেত্ৰত তাৰ চিলাৰাইৰ যিখিনি এক্টিভিটিজ এতিয়ালৈকে কিন্তু ভাৰতবৰ্ষৰ ইতিহাসত কোনো ৰাজদৰবাৰত কোনো ৰাষ্ট্ৰনৈতিক কাৰ্যকলাপত কিন্তু আমি দেখিবলৈ পোৱা নাই গতিকে সেনাৰ ক্ষেত্ৰত আজি নৌবাহিনীৰ ক্ষেত্ৰত স্থলবাহিনীৰ ক্ষেত্ৰত অকল হেতু আমাৰ দাসে কৈছে যে অৰ্থনৈতিক এটু এডমিনিষ্ট্ৰেশ্যন পাব্লিক এডমিনিষ্ট্ৰেশ্যন এটু এডমিনিষ্ট্ৰেশ্যন কাক কয় কেনেদৰে এডমিনিষ্ট্ৰেশ্যন থাকিলে আমাৰ জনসাধাৰণৰ উন্নতি হ'ব আজি সাস্টেইনেবল ডেভেলপমেন্ট বুলি আমি কওঁ এই সাস্টেইনেবল ডেভেলপমেন্ট কৰিব লাগিলে তেতিয়া
কেনেদৰে বিচক্ষণতা থাকিব লাগে সেইটো কিন্তু চিলাৰায়ৰ মাজত আছিল কিয়নো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন ঠাইত বিভিন্ন মনবন্দী স্থাপন কৰিছে তাৰ লগতে বিভিন্ন পেশা হাজৰিকা শইকীয়া এই যে টাইটেলবিলাক এইবিলাক বিভিন্ন ধৰণৰ পেশাভিত্তি আছিল সেইবিলাক কিন্তু তেওঁ নৰনাৰায়ণৰ প্ৰিয়তে ভূমি ৰাজস্ব ব্যৱস্থাৰ এটা সিস্টেম কিন্তু নৰনাৰায়ণ প্ৰৱৰ্তন কৰিছিল একমাত্ৰ চিলাৰায়ৰ জৰিয়তে গতিকে সাস্টেইনেবল ডেভেলপমেন্ট বুলি যেটো আমি আজি ইন্ডিজিনাস নলেজ সিস্টেমত আলোচনা কৰি আছো আজি 500 বছৰ আগত চিলাৰায় নৰনাৰায়ণ যেটো আমাৰ ৰাষ্ট্ৰনৈতিক পৰ্যায়ত ভাৰতবৰ্ষৰ মাটিত যেনেদৰে একটা ফোকাস দিছিল যেনেদৰে এটা অধ্যায়ৰ সূচনা কৰিছিল সেইটো কিন্তু আজিলৈকে এটা নতুন অধ্যায় মই ভাবো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এতিয়ালৈকে চিলাৰায়ক তেনেদৰে আলোচনা হোৱা নাই আজি নৰ্থ ইষ্টৰ মানুহ বেংগলৰ মানুহ নেপালৰ মানুহ নেপালৰ এটা জাগাৰ নাম আছে চিলাহাৰা হয় আজি বাংলাদেশৰ উত্তৰ ফালে যেটি উত্তৰ বংগ তাতে বহুত কিংবদন্তি আছে চিলাৰায়ৰ আজি ওয়েস্ট বেংগলতো আছে আজি নৰসিংহ তেতিয়া ভুটানত গৈছিল ভুটানৰ মিথিক্যাল ষ্টৰীজ আছে গতিকে চিলাৰায়ৰ এই যে তাৰ যে রণকৌশল তার যে সেনাবাহিনীর একটা বৃহত্তর পরিচয় স্থলবাহিনী নৌবাহিনীর আর পাবলিক ওরিয়েন্টেড জনসাধারণ ওরিয়েন্টেড যেটো এডমিনিস্ট্রেশন সাস্টেইনেবল ডেভেলপমেন্টের যেটো কনসেপ্ট সেইটো কিন্তু ভারতবর্ষের ইতিহাসত প্রথম করেছিল আমার বিশ্ব মহাবীর চিলারায় গতিকে বিশ্ব মহাবীর চিলারায়ের যিখিনি রণকৌশল শৌর্য বীর্য তার যিখিনি এডমিনিস্ট্রেশন সেই তাৰ পৰা শিক্ষা লবলৈ কিন্তু এতিয়া কিন্তু বাকি আছে মই ভাবো যে গভৰ্নমেন্ট অফ ইন্ডিয়া যেটি বিভিন্ন ধৰণৰ প্ৰকল্প এতিয়া লৈ আছে আজি 500 বছৰ আগতে কিন্তু চিলাৰায় লৈছিল গতিকে তাৰ লগত এটা ডাঙৰ এটা মিলিটাৰী ফোৰ্সৰ সিস্টেম আজি চিলাৰায়ৰ এডমিনিস্ট্ৰেশনত কিন্তু হেতু আছে আৰু স্যাৰ আপুনি কোৱাৰ দৰে চিলাৰায়ৰ যেতিয়া সেনাপতি হৈ আছিল তেতিয়া প্ৰজা বিদ্ৰোহ বুলি একো শুনা পোৱা প্ৰজা বিদ্ৰোহ হোৱাই নাই এটা প্ৰজা বিদ্ৰোহ মানে আপোনাৰ কোচ বিহাৰতে হোৱা নাই মানে কোচ ৰাজ্যত হোৱাই নাই প্ৰজা বিদ্ৰোহ আৰু সেইকাৰণে আপোনাৰ ব্ৰিটিছ হওক ইয়াত যেনেকৈ হ'ল কাৰণ তেওঁলোকে দিছো তেওঁলোকৰ আচলতে ধৰ্মীয় নীতিটো আছিল প্ৰগ্ৰেছিভ যেটো প্ৰগতিশীল নীতি আছিল তাৰ ফলত কোচ বিহাৰ ৰাজ্যত কোনোদিন প্ৰজা বিদ্ৰোহ হোৱা নাই আৰু এই ধৰ্মীয় নীতিৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ এটা অৱদান আছে হয় কীৰ্তন শ্ৰৱণ হয় এটো যে এটা পৰম্পৰা সেই পৰম্পৰাটো ৰক্ষা কৰিছিল আচলতে চিলাৰায় আজি কোচ ৰাজ্য আমাৰ ডাঙৰীয়া দাসে জানে কেনেদৰে কোচ ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিছিল আজি চিলাৰায় এই যে এক্টিভিটিজ বিলাক আজি কিন্তু মূল্যায়ন হোৱা উচিত আৰু পণ্ডিতৰ কথা কওঁতে যিবিলাক সন্ত আছিল সেই সময়ৰ সেই সন্তবিলাকক ইমানেই বেছি চিলাৰায় শ্ৰদ্ধা কৰিছিল তেওঁলোকৰ প্ৰতি এওঁৰ যেটো মনোভাৱ আধ্যাত্মিকতাৰ তেওঁৰ যেটো চেতনা এই চেতনাবোধ ইমানেই বেছি আছিল হয়তো আজি শ্ৰীমন্ত শংকৰদেৱে অসমখন যি ধৰণে বৰ অসম প্ৰতিষ্ঠা কৰিলে বৰ অসম গঢ়ি তুলিলে হয়তো চিলাৰায় অবিহনে বা নৰনাৰায়ণ অবিহনে শংকৰদেৱে অসমত এই নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ল হয় মই সেইটো কথালৈ অহাৰ আগতে মই দুটামান পাহৰিম বুলি দুটামান কথা কওঁ সৈন্য বাহিনীৰ ক্ষেত্ৰতে চিলাৰায় আচলতে নৰনাৰায়ণ চিলাৰায় এটা ইণ্টাৰেষ্টিং কথাটো হৈছিল তেওঁৰ পিতৃ বিশ্বসিংহ সেই মানে সেন্সাস কৰাইছিল লোকপিয়ল এইটো আছিল গোটেই সেন্সাস কৰি কিমান মানে এবল পাৰ্চন বুলি মানে কাম কৰিব পৰা কাম কৰিব নোৱাৰা মানুহ সেই ডিভিজনটো ওলাইছিল সেই পৰম্পৰাটো কোচবিহাৰত থাকি গ'ল সেন্সাসৰ আনকি যেতিয়া পিছত আহোম ৰাজ্যত আপোনাৰ লোকপিয়ল কৰিবলৈ আছিল লোকপিয়ল কৰা মানুহ কিন্তু আপোনাৰ কোচবিহাৰৰ পৰা আনিছিলে প্ৰথম যেতিয়া লোকপিয়ল অসমত হয় মুদ্ৰাও কোচবিহাৰৰ মুদ্ৰা দেখি পেলাই তেওঁলোকে কৰিছিল আৰু চিলাৰ সৈন্য বাহিনীৰ মই এটা কথা কৈ থলে নকলে সেই সময়ত কিছুমান ইতিহাসবিদে এইটো পইণ্ট আউট কৰিছে যে স্থায়ী সৈন্য বাহিনী সেই ভাৰতৰ খুব কম ৰজাৰ আছিল কিন্তু স্থায়ী সৈন্য বাহিনী অকল কোচসকলৰ আছিল চিলাৰায়ৰ সেই সময়তে নৰনাৰায়ণৰ আপোনাৰ ৰাজপুত আৰু পাঠান মানে পাঠান আপোনাৰ দৰমহা দিয়া আপোনাৰ সৈন্য বাহিনী আছিল তুৰ্ক তেওঁলোকৰ দৰমহা সেইটো চেলাৰীত বাকি পাইক যেটো পাইকটো আছিল কিন্তু চেলাৰীত সৈন্য বাহিনী আছিল আৰু সেই পৰম্পৰাটো চিলাৰায়ৰ নাতি যেতিয়া পৰীক্ষিত নাৰায়ণ কোচহাজৰ ৰজা আছিল তেতিয়াও আপোনাৰ ফতে খান বুলি এজন বিখ্যাত সেনাপতি আছিল তেওঁ আছিল আপোনাৰ মুছলিম এই কথা হ'ল কি সেই যেটো এটা ষ্ট্ৰাকচাৰ আছে এটা বহুত এটা খুব ডাঙৰ ভয়ংকৰ ষ্ট্ৰাকচাৰ আছিল তাৰ ওপৰত যদি নৌবাহিনীৰ কথা ক'লে দীপক দাই নৌবাহিনীৰ কথাটো আমি একানে ক'ব লাগিব যে চিলাৰায়ৰ সময়ত চিলাৰায়ক জেপি ৰাজখোৱা ডাঙৰে কৈছে যে নৌবাহিনীৰ গোটেই প্ৰৱৰ্তক হৈছে আপোনাৰ চিলাৰায়
তাৰ পিছতো আনকি যেতিয়া মোগলে প্ৰথম আক্ৰমণ কৰিছিল উত্তৰ পূব ভাৰত আৰু যেতিয়া চিলাৰায় নাতি পৰীক্ষিত নাৰায়ণে তেওঁক বাধা দিছিল ধুবুৰীত বাহাৰিস্তানে ঘাইবিধ স্পষ্টভাৱে মোগলে লিখি থৈ গৈছে আপোনাৰ মিৰ্জা নাথনে যে কোচৰ যিটো নৌবাহিনী মোগলতকৈ বহুত বেছি উন্নত তেওঁলোকৰ যি নাওৰ যি ডিঙা বাছাৰী বুলি কয় নাওবিলাক নাওৰ যি ডিঙা সেই ডিঙা ইমান ওখ যেতিয়া ধুবুৰী দুৰ্গটো মোগলে প্ৰায় 4 মাহ কষ্ট কৰি চিত্তৰগড়ৰ দুৰ্গ জয় কৰে যিমান কষ্ট হৈছিল ৰাজস্থানত তেওঁলোকৰ ৰাজপুতৰ সেই একে সময় লাগিছিল ধুবুৰী দুৰ্গ জয় কৰোঁতে সেই ধুবুৰী দুৰ্গ আপোনাৰ আমাৰ ডিমৰুৱা ৰজা প্ৰভাকৰ এনেকৈ গৈ পেলাই সৈন্য পৰীক্ষিত নাৰায়ণহঁতে গৈ পেলাই যেতিয়া ৰিকেপচাৰ কৰে তেতিয়া তেওঁ 200 যি নাও লৈ গৈছিলে সেই 200 নাৱত আপোনাৰ পাঠান ৰাজপুতে মানে টিকিব পাৰে অকল পাঠানকেইটা অকণ টিকিব পৰা বুলি কয় মানে 4-5 জন মানুহ কোনো মতে বাচি পেলাই গৈছিলে গতিকে তেতিয়া তেওঁলোকে লিখিছে যে এই নৌবাহিনী ইমান শক্তিশালী যে তেওঁলোকৰ নাও বোলে আমাতকৈ মোগলতকৈ বহুত উন্নত অৰ্থাৎ সেই সময়ৰ ভাৰতবৰ্ষতকৈ উন্নত নৌবাহিনী কোচসকলৰ আছিল সেই কথাটো মই মানে উনুকাই থলো কোৱাৰ আগতে তাৰপিছত আপুনি এটা কিবা কৈছিল শংকৰদেৱৰ কথা কৈছিল শংকৰদেৱৰ বিষয়টো এনেকুৱা মই গোটেই তেওঁ লিটাৰেচাৰৰ ডিটেইলছখিনি নাযাওঁ শংকৰদেৱে যিটো সময়ত আহিছিলে শংকৰ যিবোৰ মূল বুজা মানুহ সেই সময়ত অসমত নাই গতিকে শংকৰদেৱৰ জোৱাইৰ হাতৰ পৰা হাতীটো যোৱাৰ কাৰণে সেই সময়ত অসমত বা আহোম ৰাজ্যত তেওঁক জোৱাইক দুচেও কৰা হ'ল আৰু সেই সময়ত শংকৰদেৱৰ মনটো খুবেই ভাঙি গ'ল যদি এই ৰাজ্যত আৰু থাকিব পৰা নাযায় তেতিয়াই এজন বাহিৰৰ পৰা এজন সন্যাসী এজন আহিছিলে বিজ্ঞ লোক তেখেতলৈ আলোচনা কৰাত তেখেতে ক'লে যে তেওঁ ক'লে যে মই বহু আছামৰ ৰজাও দেখিলোঁ আৰু কোচবিহাৰৰ ৰজাও দেখিলোঁ কিন্তু কোচবিহাৰৰ ৰজা যি ন্যায়পৰায়ণ দীঘলীয়া কাহিনী আছে মই নকওঁ গতিকে আপুনি তালৈকে যোৱাই ভাল শংকৰদেৱে তাৰপিছত আপোনাৰ কোচ ৰাজ্যৰ আপোনাৰ বৰপেটাত পাটবাউসীত এইবোৰ অঞ্চলত সোমায় শংকৰদেৱে যিটো সময়ত গৈছে অৰ্থাৎ তেওঁৰ আপোনাৰ 87 ইয়াৰ্ছ হ'ল প্ৰায় 90 বছৰ বয়সত সেইটো সময়ত আপোনাৰ কোনো কেৰিয়াৰ নাথাকে আচলতে শংকৰদেৱে সেই সময়ত যদি ইয়াত থাকিলহেঁতেন অসমত থাকিলহেঁতেন তেওঁৰ অৱস্থা কি হয় সেই ৰাষ্ট্ৰ ব্যৱস্থাত বা সেই ৰাজ্য ব্যৱস্থাত কি হ'লহেঁতেন সেইটো সেই সময়ৰ মানুহে জানিব কিন্তু শংকৰদেৱে যে ওলাই গ'ল অসমৰ পৰা আৰু যে আপোনাৰ তাক কোচবিহাৰত তেওঁক ৰাখি দিলে আৰু কোচবিহাৰৰ ৰজাও যদি অত্যাচাৰী হ'লহেঁতেন শংকৰদেৱৰ যদি মূল নুবুজিলেহেঁতেন বা চিলাৰাই মানে মই কৈছোঁ চিলাৰাই যদি মূলটো নুবুজিলেহেঁতেন তেতিয়া শংকৰদেৱে গৈ হয়তো আপোনাৰ বিহাৰ পালেহেঁতেন বিহাৰ নহৈ পেলাই হয়তো দিল্লীত দৰবাৰেই পালেহেঁতেন আপুনি ক'ব নোৱাৰে শংকৰদেৱক যে চিলাৰাই মূল আনকি নৰনাৰায়ণকো সেই সময়ৰ যিটো ব্ৰাহ্মণ্যবাদীসকল পুৰোহিত শ্ৰেণী আছিল তেওঁলোকে শংকৰদেৱক কাৰণ তেওঁলোকৰ থিতেন এটা আহিছিল তেওঁলোকৰ যিটো মানে চলি আছে নহয় এটা যিহেতু শাক্ত হয় ৰজা গতিকে শংকৰদেৱে এটা নতুন মতবাদ লৈ আহিছে সেই মতবাদটো যদি সোমাই পৰে গোটেই কোচ ৰাজ্যত তেতিয়াহ'লে যদি পুৰোহিত শ্ৰেণীখিনি বহুত ক্ষতি হ'ব পাৰে সেইকাৰণে শংকৰদেৱৰ বহুত বিৰোধিতা হৈছিল কিন্তু চিলাৰাই যিটো নিজাববীয়া ৰজাৰ লগত লাগি পেলাই এটা প্ৰটেকশ্যন দি তেখেতক প্ৰতিৰক্ষা এটা প্ৰদান কৰি শংকৰদেৱক যেনেদৰে ৰাখি দিলে সেই শংকৰদেৱে কৰা সৃষ্টিৰাজিয়ে হৈছে আজি অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ কাঠামো সেই আপোনাৰ এলিজাবেথীয় যুগ বুলি কোৱা হয় সেই শংকৰদেৱৰ সেই বস্তুখিনি লৈ আজি অসমীয়া পৰিচয় গঠন হৈছে সেই চিলাৰাই পুনৰ নিৰ্মাণ কৰা আপোনাৰ কামাখ্যালৈ অসমীয়া জাতীয়তাক গঠন কৰা হৈছে ক'ৰবাত কিন্তু অৱশ্যে কোচসকল এটা কোণত থাকি গ'ল এই গোটেই প্ৰক্ৰিয়াটোত ইয়াতে এটা কথা এই যে নৰনাৰায়ণ চিলাৰাই যে আশ্ৰয় দিছিল প্ৰথমতে চিলাৰাই শংকৰদেৱক ৰাখিছিল সেইটো হ'ল ফুলবাৰী মানে অন্দৰাণ ফুলবাৰী বুলি কয় সেইটো কোচবিহাৰ ডিষ্ট্ৰিক্টৰ তুফানগঞ্জত এতিয়ালৈকে তাতে ছত্ৰ আছে তাতে কিন্তু চিলাৰাই আছিল ফাৰ্ষ্ট টাইম চিলাৰাই ছটাকো যিটো দুৰ্গ হয় তাতে আছে এতিয়াও আছে ধ্বংসাবলৈ এতিয়ালৈকে আছে কিন্তু চিলাৰাই ধৰক যি ধৰণৰ চৰ্চা সেই সময়ত হৈছিল কিন্তু বৰ্তমান সময়ত চিলাৰাইৰ চৰ্চা কি ধৰণে হৈছে মহাবীৰগৰাকীৰ চৰ্চা কি ধৰণে চিলাৰাইৰ চৰ্চা এতিয়ালৈকে চলি আছে প্ৰাতিষ্ঠানিক ক্ষেত্ৰত বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা হৈ আছে হয় বিভিন্ন এংগেলত কোচ ডাইনেষ্টিৰ যিখিনি লিটাৰেচাৰ তাৰ ওপৰত অলৰেডি আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আসাম বিশ্ববিদ্যালয় উত্তৰবংগ বিশ্ববিদ্যালয় ৰায়গঞ্জ বিশ্ববিদ্যালয় বিভিন্ন কলিকাতা বিশ্ববিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয়ত একাডেমিক লেভেলত কাম হৈ আছে তাৰপিছত একাডেমিক এই মানে PhD ডিগ্ৰীৰ বাবে ইয়াৰ বাহিৰতো আমাৰ অপ্ৰাতিষ্ঠানিক যিবিলাক গৱেষণা তেওঁ কৰি আছে বহুতে কৰি আছে কিন্তু আৰু তাৰপিছত এই যে বিভিন্ন ক্ষেত্ৰত আজি নেপালত চিলাৰায়ৰ কীৰ্তি কি আছে আজি বিহাৰত চিলাৰায়ৰ কীৰ্তি কি আছে আজি শিলচৰ যিখিনি আজি শিলচৰৰ যিবিলাক কোচৰাজবংশী মানুহ আছে চিলাৰায় দিৱস পালন কৰি আছে তাৰ আজি কমল নাৰায়ণৰ একটা পৰম্পৰা তাতে আছে যে গোহাঁই কমল আলি যে নিৰ্মাণ কৰিছিল
আজি সেইটো লৈ কিন্তু বিভিন্ন ধৰণে হিষ্ট্ৰী লিটাৰেচাৰ আৰু ছ'চিয়লজি বা ছ'চিয়েল ষ্টাডিজৰ ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চৰ্চা কিন্তু চলি আছে কিন্তু সেইটো মই ভাবোঁ যে ফ'কাছটা অকল নৰ্থ ইষ্টত পৰিছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তেনেদৰে ফ'কাছ কিন্তু এতিয়ালৈকে পৰা নাই গতিকে সেইটো চিন্তা চৰ্চা কৰাৰ একটা কিন্তু ডাঙৰ স্কোপ আছে আৰু সময় তাৰ লগতে মই এইটো এড কৰি আছোঁ আমাৰ মিষ্টাৰ দাসৰ লগত অৰূপজ্যোতি দাসৰ লগত যে চিলাৰায়ৰ ভাৱনা চিন্তাৰ মাজত এটা যুক্তৰাষ্ট্ৰীয় কাঠামো আছিল সেইটো যে আমি ডেম'ক্ৰেটিক ছ'চাইটি কৈ আছোঁ চিলাৰায়ে বিভিন্ন ৰাজ্য জয় কৰিছিল কাছাৰ শ্ৰীহট্ট বিভিন্ন ৰাজ্য জয় কৰিছিল গৌড় এই জয় কৰাৰ পিছত জয় কৰাৰ উদ্দেশ্য কি আছিল শাসন কৰা নহয় উদ্দেশ্য আছিল সেই ৰাজ্যবোৰৰ যে আঞ্চলিক বৈশিষ্ট্য একগোট কৰি একটা যুক্তৰাষ্ট্ৰীয় কাঠামো কেনেকৈ প্ৰস্তুত কৰা যায় আজিৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বা ভাৰতবৰ্ষৰ যেটো যুক্তৰাষ্ট্ৰীয় কাঠামো আজি 500 বছৰ আগতে কিন্তু চিলাৰায়ে ভাবিছিল গতিকে এনেদৰে এটা যুক্তৰাষ্ট্ৰীয় কাঠামো কেনেদৰে এটা সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক স্থাপনৰ মাজেদি আমি ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় কাঠামোক জীয়াই ৰাখিব পাৰোঁ সেইটো যদি অনুসন্ধান কৰিব লাগে তেনেহ'লে চিলাৰায়ে কিন্তু ষ্টাডি কৰিব লাগিব আৰু চিলাৰায় এগৰাকী মানৱ দৰদী আছিল আৰু আধ্যাত্মিকতাত বিশ্বাসী এগৰাকী সেই সময়ৰ নিপুণ সেনাপতি আছিল তাৰ আপোনাৰ মানে পোৱা যায় বুৰঞ্জীত পোৱা যায় যে মোগলসকলে কামাখ্যা মন্দিৰ আমাৰ গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰতো তেওঁলোকে আক্ৰমণ চলাইছিল আক্ৰমণ চলোৱাৰ পিছত চিলাৰায় সেই মন্দিৰ কামাখ্যা মন্দিৰ আৰু হয়গ্ৰীৱ সংস্কাৰ কৰাৰো কিছু কথা পোৱা যায় হয় সেইটো মন্দিৰ সম্পৰ্কে আমাৰ দাসে ক'ব তাৰত এটা এই যে চিলাৰায়ৰ যে সেইটো কণ্ট্ৰিবিউশ্যন এই কণ্ট্ৰিবিউশ্যনটো লৈ গৱেষণা অনুসন্ধান এতিয়ালৈকে চলি আছে এটা ঘটনা আমাৰ নৰনাৰায়ণৰ পিৰিয়ডত 1.5 বছৰমান ৰাজধানী কিন্তু স্থানান্তৰিত হৈছিল হয় হাজোত তাতে আমাৰ ৰাম সৰস্বতী এই যে বধকাব্য ৰচনা কৰিছিল এই বধকাব্যত কিন্তু তাতে এই অঞ্চলৰ বিভিন্ন পিকচাৰ আছে ছবি আছে গতিকে এই ৰাম সৰস্বতীৰ এই যে বধকাব্যৰ মাজত আমাৰ চিলাৰায়ৰ প্ৰশস্তি আছে নৰনাৰায়ণৰ প্ৰশস্তি আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সাহিত্যতো আছে ইয়াতে কিন্তু যে লিটাৰেচাৰটো ৰচিত হৈছিল তাতে কিন্তু চিলাৰায়ৰ কথাখিনি আমি স্পষ্টভাৱে বুজিবলৈ পাওঁ আর এটা যে মন্দিৰ স্থাপনৰ ক্ষেত্ৰত অকল মন্দিৰ নহয় মছজিদৰ প্ৰতিও চিলাৰায়ৰ শ্ৰদ্ধা ভক্তি আছিল কাৰণ তাৰ যে এডমিনিষ্ট্ৰেটিভ সিস্টেম তাতে পিৰপাল সিস্টেম আছিল বিভিন্ন মছজিদের ক্ষেত্ৰত বিভিন্ন ইসলামিক ধৰ্মাৱলম্বী মানুহৰ প্ৰতি তাৰ শ্ৰদ্ধা আছিল হিন্দু মানুহৰ প্ৰতিও তাৰ শ্ৰদ্ধা আছিল বিভিন্ন ধৰ্মৰ যিখিনি মূল কথা সেইখিনি আসলতে চিলাৰায়ে অধ্যয়ন কৰিছিল চিলাৰায়ে আসলতে পণ্ডিত আছিল বাৰাণসীত গৈ পেলাই এতিয়া ভাৰতীয় যিখিনি লিটাৰেচাৰ সংস্কৃত লিটাৰেচাৰ এই সংস্কৃত লিটাৰেচাৰ চিলাৰায়ে পঢ়িছিল আমাৰ বহুতে অলপ লিখিছে বিভিন্ন ৰাইটাৰে লিখিছে আমাৰ জ্যোতিপ্ৰসাদ ৰাজখোৱাই কাম কৰিছে অঞ্জন শৰ্মাই কাম কৰিছে আমাৰ অৰূপজ্যোতি দাসে কাম কৰিছে আমাৰ অম্বিকাচৰণ চৌধুৰী বেংগলত কাম কৰিছে নৰেন দাসে লিখিছে আৰু বহুতে লিখিছে বিভিন্ন কিতাপ তাৰ মাজত কিন্তু এইবিলাক খুব বেছি ফোকাস হোৱা নাই যে ভাৰতীয় পৰম্পৰা কিন্তু কেনেদৰে অধ্যয়ন কৰিছিল চিলাৰায়ে আৰু অধ্যয়ন কৰিছিল বুলি তেনেকুৱা এটা মোটিভ তেনেকুৱা একটা ইমোশন তেনেকুৱা একটা পাৰ্সোনাল ফিলিংস কিন্তু কাম কৰিছিল আৰু কাম কৰিছিল বুলি আজি ধৰ্মৰ প্ৰতি মানুহৰ প্ৰতি মানৱতাৰ প্ৰতি তাৰ যে এটা শ্ৰদ্ধা ভক্তি সেইখিনি কিন্তু আমি দেখিবলৈ পাওঁ আর কামাখ্যা মন্দিরটো নির্মাণ করেছিল আমার চিলারায় মিস্টার অরূপজ্যোতি দাসে জানে হ্যাঁ তাও কব সেইটো মই মানে এই পাহৰি যোৱাৰ আগত এটা কথা কৈ থওঁ এই চিলাৰায়ে যেতিয়া আক্ৰমণ কৰিলে সাধাৰণতে যেতিয়াই অসমত তেতিয়া তেওঁ আক্ৰমণকাৰী বুলি আহিছে ইয়াতে কিন্তু যিকোনো আক্ৰমণকাৰীৰ লগত আমাৰ এটা হিষ্টৰিকেল মেমৰি এটা থাকে যে এনেকৈ আহিলে যে মানৰ আক্ৰমণৰ কথা ক'লে বা কালা পাহাৰ আহিলে বা চেংগিজ খাৰ লগত চবৰ লগত কিন্তু চিলাৰায়ৰ এই হেৰিটোৰ লগত মানুহৰ কোনো বেয়া মেমৰি নাই গতিকে চিলাৰায়ে যিটো দাদাই ক'লে
যে চিলাৰাই যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো সেই বেছি গুৰুত্ব দিছিল আৰু তেওঁৰ যথেষ্ট প্ৰতিক্ৰিয়া আছিল জয় কৰাটো যে মোক জয় যদি কোনোবা বৈশ্যতা যদি যিয়ে যিয়ে স্বীকাৰ কৰিছে তে একো কৰা নাই মাত্ৰ কৈছে তুমি নিজৰ নামত তোমালোকে মুদ্ৰা হেৰি কৰিব নোৱাৰিবা কিন্তু চিলাৰাই গোটেই বস্তুটো প্ৰতিক্ৰিয়া হিচাপে লৈছিল আৰু তাৰ ফলত সেই অত্যাচাৰটো যোৱা নাছিল যেতিয়ালৈকে যুদ্ধখনত একেবাৰে ৰক্তক্ষয় হ'ব নালাগে তেতিয়ালৈকে তেওঁ কৰা নাছিল আৰু এটা ইণ্টাৰেষ্টিং কথা সেই সময়ত অসমলৈ আহিবলৈ পথ নাই যুদ্ধ কৰিবলৈ বিশ্বসিংহ উভতি গ'ল আহি পেলাই তেওঁৰ হেৰিৰ কাৰণে তেওঁৰ মানে ৰচদ পাতি হেৰি হোৱাৰ পৰা কিন্তু চিলাৰায়ৰ ভাতৃয়ে সেই কোচবিহাৰৰ পৰা আপোনাৰ নাৰায়ণপুৰলৈকে আপোনাৰ সেই সময়ত আপোনাৰ আহোমৰ অলক্ষ্যে এটা ৰাস্তা নিৰ্মাণ কৰি গোহাঁই কমল যি আজিও আছে যি ৰাস্তাৰ চিন সেই ৰাস্তাৰে আহি ইমান ডাঙৰ সৈন্য বাহিনী স্থল আৰু জল ব্ৰহ্মপুত্ৰ আহিছে স্থলো আহিছে বিভিন্ন তেওঁলোকে ঠাইত ৰখি আহি বিভিন্ন জাগাত বিভিন্ন বস্তু প্ৰতিষ্ঠা কৰি ৰাস্তা ঘাট নিৰ্মাণ কৰি অকল গোহাঁই কমল বুলি নহয় গোহাঁই কমল পত্নীৰ নামত আমাৰ ওচৰত ধনেশ্বৰী বুলি এটা ৰাস্তা আছে এইটো গোহাঁই কমলৰ পত্নীৰ নামত আছে বিভিন্ন ধৰণৰ তেওঁলোকে যি সংস্কাৰ সাধন কৰি আছিল সেইটো অতুলনীয় তাৰমানে গতিকে সেই ফালৰ পৰা মানে চিলাৰায়ক আজি এই এটা হেৰিত আলোচনা কৰিবলৈ অসুবিধা হৈছে তেওঁৰ মানে ইমান বিস্তৃতি হয় এটা কম সময়ত আৰু তাৰ প্ৰভাৱ ইমান যে 500 বছৰীয়া তেওঁৰ গোটেই বংশটো আজি মই ইয়াতে এই সুবিধাতে কৈ থোৱা ভাল যে আমি আজি দূৰদৰ্শনত কথা পাতি আছোঁ এই দূৰদৰ্শন যে চিলাৰায়ৰ নাতি গজনাৰায়ণৰ যি বেলতলাত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ মাটি তেওঁলোকৰ ৰাজ্যৰ মাটি এই যেতিয়া চৰকাৰে অধিগ্ৰহণ কৰিছিল বা হেৰি কৰিছিল এই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী মেডিকেল কলেজ আপোনাৰ এই হাউচিঙতো বাৰু ৰাজপ্ৰসাদটোৱে আছিল বেলতলা ৰজাৰ গতিকে সকলোবোৰ চিলাৰায়ৰ মানে আপুনি এৰিব নোৱাৰে আজি কথা পাতিও ক'ৰবাত যেন চিলাৰায়ৰ প্ৰতি আমি কৃতজ্ঞ হ'ব লাগিব তেওঁলোকৰ সৈন্যবাহিনী চাউনি আছিল নাৰেংগীত গতিকে এই গোটেই বিষয়টোৰ বিস্তৃতি আজি মানুহজন নাই কিন্তু তেওঁৰ যিটো কৰ্মৰাজি সেই কৰ্মৰাজিয়ে তেওঁক আজিও আমাৰ তেওঁলোকৰ লগত যিটো সংযোগ কৰি আছে কানেক্ট কৰি ৰাখিছে সেইটো এটা অভাৱনীয় আপুনি ক'ৰবাত নহয় ক'ৰবাত আমি চিলাৰায়ৰ সৈতে সম্পৃক্ত হৈ আছোঁ হয় সম্পৃক্ত হৈ আছোঁ আৰু এটা মই কথা এইখিনিতে কওঁ যে এই চিলাৰায়ৰ যেতিয়া চৰ্চাটো আহিছে চিলাৰায়ৰ চৰ্চা দীপক দাই কোৱাৰ নিচিনা ব্যক্তিগত পৰ্যায়ত বা অনুষ্ঠান পৰ্যায়ত হৈ আছে অসমত ক'ৰবাত হোৱা যেন নালাগে নোহোৱাৰ কাৰণটো হৈছে মই ভাবোঁ মানে চিলাৰায় যিটো আপোনাৰ উত্তৰ উপনিৱেশিক যিটো ভাষাভিত্তিক জাতীয়তাবাদ বিশেষকৈ অসম আৰু বংগদেশৰ মানে পশ্চিমবংগৰ ক্ষেত্ৰত বা বাংলাদেশৰ ক্ষেত্ৰত হয় সেই ক্ষেত্ৰত চিলাৰায় অকণমান আপোনাৰ মানে ফিট নহয় বুলি ক'ব পাৰে কাৰণ তেখেত জন্মিছে সৰলভাঙাত কোকৰাঝাৰত ধৰি মৰিছে গংগাৰ পাৰত কৰ্মভূমি তেখেতৰ কোচবিহাৰ বা উত্তৰবংগ তেখেতক যিটো আমি আজি ভাষাৰ জৰিয়তে যিটো অসমীয়া জাতীয়তাবাদৰ দৃষ্টিভংগীৰে চাওঁ সেই বস্তুত চিলাৰায় বা বিশ্বসিংহ কোনেও হেৰি নহয় কাৰণ তেওঁলোকৰ যি বিশাল ৰাজ্য সেইখন ভাঙি গ'ল অসমখন থাকি গ'ল কিন্তু কিবা কাৰণত কোচবিহাৰখনো নাথাকিলে সেইখন যিহেতুকে ডিষ্ট্ৰিক্ট হিচাপে মাৰ্জ হৈ গ'ল বা নামনি অসমখন কোচহাজৰ যিখন ৰাজ্য আছিল সেইখন অসমত সোমাই গ'ল গতিকে ক'ৰবাত সেই যিটো মানে এক্সাইটমেণ্ট আহে জাতীয়তাবাদী আপুনি লাচিত বৰফুকনৰ বা অন্য ক্ষেত্ৰত সেই হেৰিটোৰ ক্ষেত্ৰত আপুনি চিলাৰ ক্ষেত্ৰত অনুভৱ কৰা নাযায় তাৰোপৰি আমি যিটো মোগল অসম কনফ্লিক্ট বা এনেকুৱা ধৰণৰ বস্তুবিলাকত আপোনাৰ চাব লাগিব চিলাৰ সময়ত মোগল ইয়াত আহিব পৰা নাই আমি স্পষ্ট হোৱা ভাল যে কালাপাহাৰ আহিছে আপোনাৰ বেংগলৰ পৰা কালাপাহাৰ আহিছে আপোনাৰ বংগদেশৰ চুলতানৰ পৰা ধৰি লওক চিলাৰায়ৰ সময়ত বা চিলাৰায়ৰ মৃত্যুৰ পিছত নৰনাৰায়ণৰ আকবৰৰ লগত আপোনাৰ মিত্ৰতাৰ সম্পৰ্ক আৰু মিত্ৰতা অন ইকুৱেল টাৰ্মছ মানে সমান যে নৰনাৰায়ণে সেই মিত্ৰতা যেতিয়া প্ৰদৰ্শন কৰিছে তেখেতে নৰনাৰায়ণে নিজে যোৱাও নাই আনকি কিছুমান অলপ উপহাৰ উপঢৌকন দি পেলাই সেই মিত্ৰতা স্থাপন কৰিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত নৰনাৰায়ণৰ অকণমান পলিচিত যিটো ভুল হৈছিলে সেই ভুলৰ ফলতে আচলতে মোগল আহিব পালে অন্যথা মোগল অসমলৈ আহিব নোৱাৰে বা অসমটো গৈয়ে নাপায় ইমান দূৰলৈকে কিন্তু তেওঁলোকৰ যিটো বৈদেশিক নীতিবিলাক খুব শক্তিশালী আছিল চিলাৰায়ৰ উপস্থিতিত বা নৰনাৰায়ণৰ ক্ষেত্ৰতো গতিকে তেওঁলোকে যেতিয়ালৈকে কোচ ৰাজ্যখন শক্তিশালী আছিলে কৰতোৱা নদীৰ কোনো বিদেশীয়ে কৰতোৱা নদী অৰ্থাৎ আজি জলপাইগুৰি সেইখিনি ঠাই আপোনাৰ কোনো সেইখিনি ঠাই পাৰ হৈ আহিব পৰা নাছিল মই সেইখিনি ক'ব বিচাৰিছোঁ কিন্তু সেইটো এটা ইণ্টাৰেষ্টিং যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত যে বিভিন্ন জনগোষ্ঠী আছে যেতিয়া আহোমসকলে এই কোচৰ লগত এটা যুদ্ধ হৈছিল ডফলা যে কমিউনিটি সেই কমিউনিটি কিন্তু কোচক সহায় কৰিছিল তেওঁলোকে ভাবে যে চিলাৰায় কিন্তু আমাৰ আজি আমাৰ হাজং বুলি এটা কমিউনিটি আছে তেওঁলোকে ভাবে আমাৰ চিলাৰায় আজি ডালু বুলি কমিউনিটি আছে নগাঁও হোজাই অঞ্চলত তেওঁলোকে চিলাৰায়ক কিন্তু শ্ৰদ্ধা ভক্তি কৰে চিলাৰায় দিৱস পালন কৰে আজি বড়ো কছাৰী যে কমিউনিটি বড়ো আজি তাৰো কিন্তু সেন্টিমেন্টত কিন্তু চিলাৰায় একাত্ম হৈ আছে আজি মেঘালয়ৰ যিখিনি কোচ তেওঁলোকে ভাবে চিলাৰায় আমাৰে আজি গাৰো ডিমাচা এই যে বিভিন্ন ইভেন নেপালৰ যিখিনি নন কোচ ৰাজবংশী নেপালী নেৱাৰ তেওঁলোকে ভাবে চিলাৰায় আমাৰ গতিকে চিলাৰায়ৰ যে কৰ্মকাণ্ড তাৰ যে বিস্তৃতি
এতিয়ালৈকে বিভিন্ন জনগোষ্ঠীৰ সেন্টিমেন্টত কিন্তু আছে মানে আনকি সেইকাৰণে কৈছোঁ ডিমাচা সকলোৱে যেতিয়া চিলাৰায়ৰ কথা কয় নহয় চিলাৰাই গৈ ডিমাচা হেৰি কৰিছিলে গোহাঁই কমলক তাতে আপোনাৰ 183 বছৰ গোহাঁই কমলে তেওঁলোকৰ ভাতৃ যিয়ে কমলালী বনাইছিলে গোহাঁই কমলালী শাসন কৰিছে তৎসত্ত্বেও ডিমাচাসকলে শ্ৰদ্ধা আৰু মৰমেৰে কয় চিলাৰায়ৰ কথা যে আমি যদি কেতিয়াবা ডিছকাশ্যন আৰম্ভ হয় যে আমাৰ ইয়াত নৰনাৰায়ণৰ গড় আছে আমাৰ ইয়াত এইটো আছে সেইটো আছে আমি অলপতে কিবা এটা অনুষ্ঠান পাতিছোঁ তাত ডিমাচা IAS অফিচাৰ এগৰাকী আহি IPS অফিচাৰ পৰা ফটো চটো উঠি গৈছে মানে আমাৰ তাত হেৰি আমাৰ যিমান এক্সিবিশ্যনৰ ফটো আছিলে তেওঁলোকে যিটো মৰম মই এজন যিজন আক্ৰমণকাৰী হিচাপে আছে সেইজনৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু মৰম মই ভাবোঁ এইটো কোনো পৃথিৱীৰ ইতিহাসত ভাৰতবৰ্ষ বুলি পৃথিৱীৰ ইতিহাসত খুব বিৰল বুলি ভাবোঁ আৰু চিলাৰাই যেতিয়া গৌড় ৰাজ্য আক্ৰমণ কৰিব যাওঁতে তেওঁ বন্দী হৈছিলে বন্দী হওঁতে তেওঁৰ ব্যৱহাৰত আচলতে মুগ্ধ হৈ ৰাজমাতাই তেওঁক কিবা কেইটামান অঞ্চল তেওঁলৈ উপহাৰ হিচাপে আগবঢ়াইছিল আসলে গৌড় তেতিয়াতো খুব শক্তিশালী আছিল হয় হয় কিন্তু গৌড় তেতিয়া সাৰেন্ডাৰ কৰিছে কোচ ৰাজ্য কিয় যে চিলাৰায়ক বন্দী কৰিছিল বন্দী কৰাৰ পিছত গৌড়ৰ ৰাজমাতাৰ সৰ্পাঘাত হৈছিল হয় তাৰ পিছত সেই সৰ্পাঘাতৰ পৰা ৰাজবাৰীত এটা হৈ গ'ল তেতিয়া ডিস্টাৰ্ব হৈ গ'ল তাৰ পিছত কি হ'ল এই চিলাৰায়ে কিন্তু এই ৰাজমাতাক কিন্তু সুস্থ কৰি তুলিছিল তাৰ পিছত তাৰ এটা প্ৰতিদান হিচাপত কেইটামান গাঁও দিছিল আৰু তাৰ লগত এটা চিৰস্থায়ী সম্পৰ্ক তৈরি হৈছিল কিন্তু আৰু এটা জিনিস ক'ব লাগিব যে চিলাৰায়ৰ যিটো চিলাৰায়ৰ মা কিন্তু আসলতে গৌড়ৰ হয় পদ্মাৱতী গতিকে চিলাৰায়ৰ লগত তাৰ একটা পাৰিবাৰিক ৰিলেশ্যন তো আছে হয় তাৰ পিছত চিলাৰায়ে গৌড় ৰাজদৰবাৰ কিন্তু চিলাৰায়ক যথেষ্ট সম্মান কৰিছিল নৰনাৰায়ণক যথেষ্ট সম্মান কৰিছিল আৰু তাৰ পিছত যেতিয়া বিজয় কৰি আহিল তেতিয়া কিন্তু এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক কৰি এটা আচৰণ কৰিছিল তাৰ লগত খুব ইন্টাৰেষ্টিং যে এই যে নাৰায়ণী মুদ্ৰা হয় এই নাৰায়ণী মুদ্ৰাৰ মডেলটো কিন্তু গৌড় ৰাজদৰবাৰ লৈছিল সেইটো কিন্তু খুব ইন্টাৰেষ্টিং হয় হয় এই নাৰায়ণী মুদ্ৰাৰ যে মডেল সেই মডেলটো কিন্তু গৌড় ৰাজদৰবাৰ একসেপ্ট কৰিছিল গতিকে গৌড় ৰাজদৰবাৰৰ যিখিনি মুদ্ৰা আমি দেখিছো তাৰ লগত কিন্তু নাৰায়ণী মুদ্ৰাৰ এটা গভীৰতাৰ সাদৃশ্য আছে আৰু এতিয়া বৰ্তমান সময়ত আমাৰ বীৰ চিলাৰায়ৰ প্ৰতি আমাৰ অসম চৰকাৰে 2005 চনতে চিলাৰায় বঁটা এটা ঘোষণা কৰিছিলে আৰু 2005 চনৰ পৰা এই চিলাৰায় বঁটা বিভিন্ন ক্ষেত্ৰত সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে আৰু চিলাৰায়ৰ যিটো জন্ম দিৱস সেই জন্ম দিৱসটো চৰকাৰী বন্ধ হিচাপেও ঘোষণা কৰিছে গতিকে এইবিলাক কাৰ্যই নিশ্চয় চিলাৰায়ক মানুহৰ ওচৰলৈ লৈ যোৱাৰ বা ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন ব্যক্তিৰ লগত চিনাকি কৰাই দিয়াৰ এটা নিশ্চয় এটা সুব্যৱস্থা আৰু কি ধৰণৰ চিলাৰায়ৰ প্ৰতি কি ধৰণৰ উদ্যোগ ললে চিলাৰায়ক আৰু বেছি ওচৰলৈ যাব পাৰিব মানুহৰ প্ৰতিগৰাকী অসমীয়াৰ হওক ভাৰতবৰ্ষৰ হওক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে কি উদ্যোগ এতিয়া হাতত লোৱা হৈছে এতিয়াতো নিউ এডুকেশ্যন পলিচি আহিছে হয় গতিকে বিভিন্ন ধৰণৰ আঞ্চলিক ইতিহাস বিষয়বস্তু ল্যাঙ্গুৱেজ কালচাৰ আহি গৈছে ভাৰতবৰ্ষৰ যদি এডুকেশ্যন পলিচিটো আমি চাম যে এতিয়া কলোনিয়াল একটা সিলেবাস বা কলোনিয়াল এটা ওরিয়েন্টেড একটা এনেকুৱা এটা মেন্টালিটি কিন্তু আছিল গতিকে আমাৰ যে থলুৱা কালচাৰ আমাৰ যে কোচ ডাইনেষ্টি কালচাৰ দীৰ্ঘদিন কিন্তু সিলেবাছত নাছিল হেতু পঢ়িব নালাগে বুলি কৈছিল এটা সময়ত আজি কিন্তু নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে লোকাল কালচাৰ লোকাল হিষ্ট্ৰী কিন্তু এটা ৰিকনষ্ট্ৰাকচনৰ মাজেদি আহি আছে মই ভাবো এই সিলেবাস ওৰিয়েন্টেড মাজেদি আমাৰ ল'ৰা ছোৱালীৰ মাজত যদি আমাৰ যিখিনি চিলাৰায়ৰ অৱদান সেইখিনি যদি সিলেবাস ওৰিয়েন্টেড মাজেদি আমি ফোকাস দিব পাৰো তেনেহলে নেক্সট জেনাৰেশ্যন জানিব হেতু এটা দ্বিতীয়টো চিলাৰায়ৰ ওপৰত আজি অসম গভৰ্ণমেণ্ট বহুতখিনি কাৰ্যক্ৰম লৈছে কিন্তু পশ্চিমবংগ চিলাৰায় মই ভাবো এতিয়ালৈকে অৱহেলিত কিয়নো এতিয়ালৈকে চিলাৰায়ৰ ওপৰত তেনেধৰণে ৰাষ্ট্ৰীয় বা ষ্টেট লেভেলত কোনো ছুটি এতিয়ালৈকে হোৱা নাই এতিয়ালৈকে চিলাৰায়ৰ ওপৰত কোনো ষ্টাডি চেণ্টাৰ নাই এতিয়ালৈকে চিলাৰায়ৰ মূৰ্তি আছে কিন্তু বহুত কম মূৰ্তি আছে চিলাৰায় দিৱস পালন কৰি আছে বিভিন্ন সোশ্যাল অৰ্গানাইজেশ্যনে কিন্তু বৃহত্তৰ পৰিসৰত এতিয়ালৈকে কিন্তু উপেক্ষিত আজি বিহাৰতো তেনেদৰে উপেক্ষিত আছে আজি আমাৰ বাংলাদেশত চিলাৰায়ৰ সেন্টিমেন্ট আছে
কিন্তু মই নাজানো চিলাৰায়ৰ তাতে মূৰ্তি আছে না নাই আজি মই নাজানো যে আমাৰ নেপালত দাসে জানিব নেপালত কেইটা মূৰ্তি আছে গতিকে চিলাৰায়ৰ এই যে প্ৰচাৰ তাৰ যে এক্টিভিটিজ এইটো নেক্সট জেনেৰেশ্যনক জানিব লাগিব আৰু এই ক্ষেত্ৰত কি হৈছে আমি আসলতে চিলাৰায় সম্পৰ্কে বহুত কথা পাতিবলগীয়া আছিল আৰু ইমান কম সময়ৰ ভিতৰত ইমান এজন বীৰৰ যি অমৰ গাথা সেই অমৰ গাথা কৈ শেষ কৰিব নোৱাৰি আমি পৰৱৰ্তী সময়ত নিশ্চয় এনেকুৱা আলোচনা অনুষ্ঠিত কৰি আপোনালোকক আমন্ত্ৰণ জনাম আৰু তেতিয়া আমি চিলাৰায়ৰ বহু কথা জানিবলৈ চেষ্টা কৰিম আসলতে আমাৰ সময় হৈ আহিল আজিৰ আলোচনাৰ পৰা বিদায় লোৱাৰ আমাৰ দুয়োগৰাকী যি সমল ব্যক্তি তেওঁলোক এগৰাকী সুদূৰ পশ্চিমবংগৰ পৰা আহি আমাৰ এই আজিৰ আলোচনাৰ অনুষ্ঠানটোত ভাগ ল'লে আৰু মই দুয়োগৰাকী সমল ব্যক্তি পশ্চিমবংগ ৰায়গঞ্জ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দীপক কুমাৰ ৰায় আৰু IIT গুৱাহাটীৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰৰ স্বতন্ত্ৰ গৱেষক আৰু অতিথি অধ্যাপক ডক্টৰ অৰূপজ্যোতি দাসক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ শৌৰ্য আৰু সাহসৰ প্ৰতীক বীৰ চিলাৰায় এই অনুষ্ঠানৰ পৰা মই নৱজিত ডেকাই বিদায় লৈছোঁ নমস্কাৰ